আজি প্ৰায় 3 দিন ধৰি আমাৰ ইয়াত বানপানী সোমাই আছে। এই 4-5টা গাঁও হাতলুংগা, মাগুৰমাৰী, নামকাহুন্দা, ফাকুলি, এইফালে ওজনমাৰী, এই কাজিৰঙা পানীৰ তলত বুৰ গৈ আছে। এতিয়ালৈকে কোনো ধৰণৰ SDRF বা NDRFৰ মানুহ আমি দেখা নাই বা এতিয়াও কোনো নাৱৰ চাউণ্ড শুনা নাই আমি। কিন্তু বহুত মানুহ এতিয়াও আবদ্ধ হৈ আছে পানীৰ তলত, বহুত মানুহ ঘৰৰ ভিতৰতেও আবদ্ধ হৈ আছে। নাই, কোনো ধৰণৰ সাহায্য এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আমি কোনো বা পঞ্চায়তৰ পৰা বা হোক বা MLAৰ পৰা হোক কোনো ধৰণৰ সাহায্য এতিয়ালৈকে পোৱা নাই। নাই, কোনো আহি আমাক দেখা দিয়া নাই এতিয়ালৈকে। এয়া প্ৰায় 25-30টামান গাঁও প্লাবিত হৈ আছে এতিয়ালৈকে। একফালে কমি আছে বুলি শুনা পাইছোঁ, কিন্তু আমি এতিয়াও কমাৰ কোনো আশংকা পোৱা নাই। এইখিনি বগৰীতল বুলি কয়। আৰু কিছুমান মানুহ আমি ইয়াত দেখা পাইছোঁ গোটেই ৰাতিটো মানুহ আহি এই দলঙৰ মাথাউৰিবিলাকক আশ্ৰয় লৈ আছে, ওখ ঠাইতে আশ্ৰয় লৈ আছে। এই বৰষুণত এই তিতিবুৰি হ'লেও ওখ ঠাইতে আশ্ৰয় লৈছে নিজে। হয়, শিবিৰ পাতি নিজে শিবিৰ পাতি তিৰপাল পানী কিনি নিজে আশ্ৰয় লৈ আছে এইখিনি। এতিয়া মই প্ৰশাসনত এটাই অনুৰোধ জনাওঁ, এতিয়াও আমাৰ মানুহবিলাক যেনেকৈ যিটো অৱস্থাত পৰিণত হৈ আছে, আমাক SDRFৰ বা NDRFৰ পৰা কিবা এটা সাহায্য দি নাও এটা দি হ'লেও মানুহখিনি ওলাই আনিব লাগে। বহুত মানুহ নাৱৰ কাৰণে ভৰাৰ কাৰণে ঘৰৰ পৰা ওলাব পৰা নাই। এইটো মই কৰজোৰে অনুৰোধ জনাওঁ যাতে মানুহকেইটাক সহায় কৰি উদ্ধাৰ কৰি উঠাই আনে। দুখজনক কথা, আমাৰ গাঁওখন পিছ পৰি আছে। আমাৰ এতিয়ালৈকে কোনো এটা মানুহ আশাই সুবিধা পোৱাও নাই আৰু সুবিধা দিয়া মানুহ দেখাও নাই আমি। এতিয়া আমি নিজে যি আছে তাকে গৰু এনেকুৱা ৰ'দত থৈ পেলাই মানুহ এনে তিৰপালৰ তলত ৰৈ আছে। কোনোবা অলপ সহায় কৰিলে আমি ভাল পালোহেঁতেন। এতিয়া সহায়টো আমি পাওঁ, এতিয়া ধনী মানুহে পায়, আমাৰ দুখীয়া মানুহে সহায় নাপায়। এতিয়া তোমালোকে চোৱাচোন, এটা মানুহ আজিলৈকে নাই। আজি 3 দিন হ'ল এই বানপানীত তিতি আছে, মানুহ বৰষুণত বহি আছে ল'ৰা ছোৱালী লৈ পেলাই। এতিয়ালৈকে এটা মানুহ আমি দেখিব পোৱা নাই। এইখন হ'ল এতিয়া এইখনতো এতিয়া 2টা গাঁও পৰি গ'ল, গেজাপাম পৰি গ'ল, এইফালে 1 নং পাকুলি পৰি গ'ল। এতিয়া 2টা 4টা 5টা গাঁৱৰ মানুহ ইয়াত আছোঁ। এই গৰু বাছুৰ চোৱাচোন কি অৱস্থা হৈ আছে। আজি আমাৰ হৈ গ'ল 3 দিন হৈ গ'ল শিবিৰত থকা। এতিয়া ওপৰৰ লাইনৰ মানুহেতো গম পায়, সিহঁতে নিউজ চাই আছে আৰু সিহঁতে নিজে নিউজ কৰি আছে পানীটো কেতিয়াৰ পৰা আহি আছে। নাই, সাংবাদিক অহা নাই। সাংবাদিক অহাৰ পৰা তোমালোকে ফাৰ্ষ্ট আহিছা আৰু বেলেগ মানুহ অহা নাই। এতিয়া আৰু কি ক'ম, চৰকাৰক আহ্বান জনাইছোঁ যাতে চৰকাৰে আমাৰ গৰু বাছুৰকেইটা অলপ চায়, যাতে তিৰপাল অলপ যদি দিয়ে অলপ বহুত মানুহৰ কাৰণে সহায় হ'ব। বহুত মানুহ আছে এতিয়াও, ধৰা এইফালে পানী বাঢ়ি আছে, লাহে বাঢ়ি আছে। আমাৰ এইফালে অলপ কমি ৰৈছে পানীটো, কিন্তু এইফালে এতিয়াও পানী লাহে উঠি আছে।